নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই ইয়াৰ আগৰ ভিডিঅ'টিত মই আপোনালোকক দেখুৱাইছিলোঁ যে কেজুৱেল লিভ কিদৰে এড কৰিব লাগে শিক্ষা হেতু পৰ্টেলত। আৰু কেজুৱেল লিভ এড কৰাৰ কাৰণে কোনো ধৰণৰ বিভাগীয় স্পষ্ট নিৰ্দেশনা আমাৰ মাজলৈ অহা নাই, কিন্তু কেজুৱেল লিভটো আমাৰ স্কুল লগিঙত এড হয়। বাকী লিভবিলাক DI লেভেলত বা DMC লেভেলত বা IS লেভেলত এড হয়, কিন্তু কেজুৱেল লিভটো স্কুল লগিঙত স্কুলৰ হেড টিচাৰে এড কৰিব লাগে। তাৰ কোনো অফিচিয়েল যদিও অৰ্ডাৰ নাইকিয়া, কিন্তু আমি যদি কৰি লওঁ যিহেতু স্কুল লগিঙত হৈ আছে, DI লগিঙত বা ব্লক লগিঙত হৈ থকা নাই, গতিকে আমি যদি কৰি লওঁ আমাৰ কাৰণে সুবিধাজনক হয়। তেতিয়া সেই বিবেচনাটো আপোনালোকে নিজে কৰি লৈ পেলাই আপোনালোকে নিজে সেই যদি ইচ্ছা কৰে তেতিয়াহ'লে সেই ভিডিঅ'টি চাই পেলাই আপোনালোকে কেজুৱেল লিভখিনি এড কৰি ল'ব। আৰু আজিৰ মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে আপোনালোকে কেজুৱেল লিভ কিদৰে ল'ব পাৰে বা অইন যি লিভ আছে সেইবিলাক লিভো আপোনালোকে কিদৰে ল'ব পাৰে। আৰু দুটাৰ মাজত ডিফাৰেন্সটো হ'ল আপোনালোকে এড কৰিবৰ কাৰণে আপোনালোকে পৰ্টেলত যাব লাগিব, আৰু ল'বৰ কাৰণে লিভ ল'বৰ কাৰণে আপোনালোকে যাব লাগিব এপত। গতিকে মই এপটো অন কৰি লৈছোঁ। প্ৰায় সকলোৰে এপটো অনেই থাকে এনি টাইম। যদি কাৰোবাৰ লগ আউট হৈ আছে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰি ল'ব, আৰু তাৰপিছত যোনটো 5 নম্বৰ আইকনটো আছে চাব, লিভছ বুলি আছে তলত, আপোনালোকে সেই লিভছত ক্লিক কৰিব। লিভছত ক্লিক কৰাৰ পাছত আপোনালোকৰ স্ক্ৰীনত এনেকুৱা এটা ইণ্টাৰফেচ খুলি আহিব। ইয়াত যদি ষ্টুডেণ্ট আহি থাকে আপোনালোকে ষ্টাফ চিলেক্ট কৰি ল'ব, আৰু যদি ষ্টাফ আহি আছে কোনো কথা নাই, আপোনালোকে ষ্টাফতে কৰিব। তাৰ ওপৰত যি লিভছ প্লাছ চিনটো দেখা পাই আছে সেই প্লাছ চিনটো ক্লিক কৰিব লাগিব। এই তলত আপোনালোকৰ বগা জেগাডোখৰত যোনে যোনে লিভ লৈছে তেওঁলোকৰ নাম, কেতিয়া লিভ লৈছে সেইখিনি ওলাই আহিব। এইখন স্কুলত এতিয়ালৈকে কোনো লিভ লোৱা নাই, গতিকে তেনেকৈ ওলোৱা নাই। আপোনালোকে সেই লিভত ক্লিক কৰিব লাগিব। লিভত ক্লিক কৰাৰ পিছত ইয়াত ইউজাৰ টাইপ যোনটো আহিছে আপোনালোকে ষ্টাফটো চিলেক্ট কৰি ল'ব। যদি ষ্টুডেণ্ট আহে, ষ্টুডেণ্ট অহাৰ পৰা আপোনালোকে ষ্টাফ চিলেক্ট কৰি লোৱাৰ লগে লগে ইয়াত চাব আপোনালোকৰ তলত চিলেক্ট ষ্টাফ নাম ওলাই আছে, মোৰ নামটোকে ওলাই আছে। আৰু আপোনালোকে তাৰপৰা ড্ৰপ ডাউনত গৈ পেলাই আপোনালোকে বেলেগ, যদি আপোনাৰ বাহিৰে বেলেগ টিচাৰৰ নাম ওলাই আছে আপোনালোকে নিজৰ নামটো ড্ৰপ ডাউনত গৈ পেলাই চিলেক্ট কৰি ল'ব পাৰিব। তাৰপিছত লিভ ফ্ৰম ডেট আৰু লিভ টু ডেট। ইয়াত চাব বহুতে এইটো ডাউট কৰি আছে, যি আদাৰ লিভ থাকে, ট্ৰেইনিং থাকে, কিবা থাকে, সেইখিনি 24 ঘণ্টা আগত এপ্লাই কৰিব লাগে। আৰু সেইকাৰণে বহুতে মোক প্ৰশ্ন হৈছে, যদি ইমিডিয়েটলি কিবা এটা লিভৰ দৰকাৰ হয়, কিবা বিপদ হয়, এক্সিডেণ্ট হয়, তেতিয়া আপোনালোকে ট্ৰেইনিং লিভ, আদাৰ ডিউটি লিভ এইবিলাক লিভ নলয়। তেতিয়া আপোনালোকে কেজুৱেল লিভ লয়, আকস্মিক ছুটি লয়। আৰু আকস্মিক ছুটিটো যিকোনো মুহূৰ্তত, আপুনি দিনটোৰ যিকোনো মুহূৰ্ততো আপুনি সেই দিনটোৰ বাবেও ল'ব পাৰিব। আজি 4 তাৰিখে মই ভিডিঅ'টো বনাই আছোঁ, আৰু 4 তাৰিখ আপোনালোকে চিলেক্ট কৰিব পাৰিব আকস্মিক লিভ বা কেজুৱেল লিভৰ ক্ষেত্ৰত। মই 4 তাৰিখ চিলেক্ট কৰিছোঁ। লিভ টু ডেটটো মই 4 তাৰিখে চিলেক্ট কৰিছোঁ। গতিকে চাওক, যোনদিনাখন আমি লিভ এপ্লাই কৰিছোঁ সেইদিনাখন আমি কেজুৱেল লিভ বা আকস্মিক ছুটি ল'ব পাৰোঁ। কিন্তু আদাৰ ডিউটিত আছোঁ সেইটো আমি আগতীয়াকৈ গম পাম। আমি কিবা ট্ৰেইনিঙলৈ গৈছোঁ, ইলেকশ্যন ডিউটিত গৈ আছোঁ, আমি আগতীয়াকৈ গম পাম। সেইটো ব্যৱস্থাতহে আমাৰ 24 ঘণ্টাৰ কথাটো আহে। তাৰপিছত ইয়াত চাওক লিভৰ টাইপ, কেজুৱেল লিভ, মেটাৰনিটি লিভ, আৰ্ণ লিভ, চাইল্ড কেয়াৰ লিভ, লিয়েন, স্পেচিয়েল লিভ, ষ্টাডি লিভ উইদাউট পে, BEd ডেপুটেশ্যন, আমি যিকোনো লিভ ল'ব পাৰিম। আৰু কেজুৱেল লিভটো চিলেক্ট কৰিলোঁ মই। তাৰপিছত ৰিজন দিব লাগিব, আপুনি লিভটো কিয় লাগে তাৰ ৰিজনটো আপুনি টাইপ কৰিব। আৰু আপলোড ডকুমেণ্টছ, আপুনি যদি লিভ এপ্লাই কৰিছে তাৰ সমৰ্থনত কিবা এটা ডকুমেণ্টছ আপুনি দিব। আপুনি এপ্লিকেশ্যনখনো আপলোড কৰিব পাৰে, বা কিবা ডকুমেণ্টছ যদি আপোনাৰ আছে আপুনি আপলোড কৰিব। কৰি লৈ পেলাই আপুনি এপ্লাই লিভত যদি ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ লিভ এপ্লাইটো কমপ্লিট হ'ব। আৰু এই লিভ আকৌ গ্ৰাণ্ট কৰিব লাগিব যদিহে কেজুৱেল লিভ হৈ থাকে। কেজুৱেল লিভটো আমাৰ স্কুল লেভেলতে, স্কুল লগিঙতে গ্ৰাণ্ট হয়। একচেপ্ট বা ৰিজেক্ট কৰিব লাগে, মই সেইটোৰ ওপৰত এটা ভিডিঅ' বনোৱা আছে, একচেপ্ট বা ৰিজেক্ট লিভ কেনেকৈ কৰিব লাগে। আপোনালোকে সেইটো চাই লৈ পেলাই সেই একচেপ্ট বা ৰিজেক্টৰ কামখিনিও কৰিব পাৰিব স্কুল লগিঙৰ পৰা। কেজুৱেল লিভ হ'লে, আদাৰ ডিউটি হ'লে এনেবোৰ ক্ষেত্ৰত। আৰু যদি আপুনি বেলেগ কিবা মেটাৰনিটি লিভ, CCL এপ্লাই কৰিছে তেতিয়াহ'লে তাক একচেপ্ট বা ৰিজেক্ট কৰাৰ দায়িত্ব স্কুল লগিঙত দিয়া নাই, অৰ্থাৎ স্কুলক হেড টিচাৰক দিয়া নাই। সেইখিনি বেলেগ বেলেগ লেভেলত দিছে। আপোনালোকে নিশ্চয় সেইখিনি কথা গম পায়, বা মই আগতেও বহুত ভিডিঅ'ত সেইখিনি কথা আলোচনা কৰিছোঁ। গতিকে ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।